হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ইয়াৰ পূৰ্বৰ ক্লাছ মানে মই ইয়াৰ আগতে কৰা ক্লাছটোত তোমালোকক ত্ৰিভুজৰ কোণৰ ধৰ্মৰ সম্পৰ্কে, কোণৰ সমষ্টি ধৰ্ম সম্পৰ্কে আৰু চতুৰ্ভুজৰ কোণৰ সমষ্টি ধৰ্মৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকৰ হয়তো মনত আছে যে ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী আৰু চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি হ'ল 360 ডিগ্ৰী। এইটো এটা বেছিক বস্তু, তোমালোকে সদায় মনত ৰাখিবা। এতিয়া আমি অন্য এটা কথাহে ক'বলৈ বিচাৰিছোঁ। তোমালোকে দেখিছিলা যে চতুৰ্ভুজ এটাক আমি কৰ্ণ এডালে ভাগ কৰি দিলে ABCD, এই চতুৰ্ভুজটোক AC কৰ্ণডালে দুটা ত্ৰিভুজত ভাগ কৰিছে। সেই ত্ৰিভুজ দুটা হ'ল কি? ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC বা ACD, যিকোনো প্ৰকাৰে এটা নিৰ্দিষ্ট ক্ৰমত গৈ ক'ব পাৰা। এই ত্ৰিভুজ দুটা উৎপন্ন কৰিছে। তোমালোকে এইটো লক্ষ্য কৰিলানে বাৰু? বাহু কেইডাল আছিলে? বাৰু ইয়াত 4ডাল আছিলে আৰু ত্ৰিভুজ কেইটা পালো? 2টা। এতিয়া আমি এটা পঞ্চভুজলৈ যাওঁচোন। এইটো এটা পঞ্চভুজ ABCDE। পঞ্চভুজটোৰ AC এডাল কৰ্ণ আৰু AD এডাল কৰ্ণ। কেইটা ত্ৰিভুজ পালো? ABC ত্ৰিভুজ ABC, ত্ৰিভুজ ACD, ত্ৰিভুজ ADE। 3টা ত্ৰিভুজ পালো। এটা ষড়ভুজলৈ যাওঁ আমি। ই এটা ষড়ভুজ। ABCDEF। এতিয়া AC কৰ্ণডাল সংযোগ কৰিলো AD, মানে এই শীৰ্ষবিন্দুটোৰ পৰা, এটা শীৰ্ষবিন্দুটোৰ পৰা বাকীবিলাকলৈ আমি আঁকিব লাগে। আচলতে ইয়াত যেনেকৈ এৰ পৰা বাকীবিলাকলৈ আঁকিছো, ইয়াত এৰ পৰা বাকীবিলাকলৈ, তেনেকুৱাকৈ তুমি বিৰ পৰা বাকীবিলাকলৈ আঁকিলেও হ'ব তোমালোকে। গতিকে এৰ পৰা মই আঁকিছো। কেইটা ত্ৰিভুজ পালো? 1টা, 2টা, 3টা, 4টা। তাৰমানে ত্ৰিভুজ কেইটা কি কি? ত্ৰিভুজ ABC, ত্ৰিভুজ ACD, ত্ৰিভুজ ADE, ত্ৰিভুজ AEF। এইটো কাটি দিছো। ত্ৰিভুজ AEF। এই ধৰণে আমি পাইছো। তেনেকুৱাকৈ আমি সপ্তভুজ এটা আঁকি চাব পাৰো। বাৰু তোমালোকে সপ্তভুজ এটা মই এইখিনিতে আঁকিয়ে দিছো বাৰু। এক, 2, 3, 4, 5, 6, মই ইয়াতে দিছো আৰু 7।
বি চি ডি ই এফ জি এৰ পৰা মই লগাইছোঁ এটা ত্ৰিভুজ দুটা তিনিটা চাৰিটা 1 2 3 4 5 6 1 2 3 4 5 6 এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল 1 2 3 4 5 ইয়াত পাঁচটা ত্ৰিভুজ পাইছোঁ এই চানেকিটোৰ পৰা এটা কথা আমাৰ মনলৈ আহিছেনে বাৰু বাহু সংখ্যা মানে নাম্বাৰ n যদি ধৰো n ইয়াত কেইডাল হৈছে 4 ত্ৰিভুজ কেইটা ত্ৰিভুজ তাতকৈ বাহু সংখ্যা যিমান তাতকৈ দুটা কম ওলাই ধৰা ত্ৰিভুজৰ সংখ্যা 4 বাহু সংখ্যা 4 হলে তাতকৈ দুটা ত্ৰিভুজ কমিছে 2 মানে আমি যদি লিখো n - 2 বুলি লিখিব পাৰো তেনেকৈ ইয়াত কেইটা ত্ৰিভুজ 1 2 3 বাহু সংখ্যা কিমান n = 5 ত্ৰিভুজৰ সংখ্যা 5 বিয়োগ 2 পাঁচডাল বাহু তাতকৈ দুটা ত্ৰিভুজ কম ওলাইছে গতিকে n - 2 তিনটা ত্ৰিভুজ ওলাব ইয়াতে বাহু সংখ্যা n = ইয়াত 6 ত্ৰিভুজৰ সংখ্যা 6 বিয়োগ 2 সমান 1 2 3 4টা ত্ৰিভুজ ওলাইছে ন 6 বিয়োগ 2 মানে n - 2 সপ্তভুজটোৰ ক্ষেত্ৰত বাহু সংখ্যা n = 7 ত্ৰিভুজৰ সংখ্যা সমান 7 1 2 3 4 5 তাৰমানে দুটা ত্ৰিভুজ বাহু সংখ্যাকৈ দুটা ত্ৰিভুজ কম ওলাইছে গতিকে পাঁচটা হ'ব এটো বাহু সংখ্যা n - 2 মানে বাহু যিমান তাতকৈ দুটা ত্ৰিভুজ কম ওলাই এটো কিমান হ'বগে পাঁচটা ত্ৰিভুজ হ'ব এই n টোৱে বাহু সংখ্যা বুজাইছে আৰু 2 টো সবৰ পৰা বিয়োগ হৈছে তাৰমানে বাহু যিমান থাকিব বাহু যেডাল থাকিব তাতকৈ দুডাল কমাই দিলে যিটো পাবা হেতুৱে হ'ব তাৰ ত্ৰিভুজৰ সংখ্যা বাহু যদি 7 ডাল থাকে তাতকৈ 2 কমাই দিলে 5টা ত্ৰিভুজ পাবা এনেকুৱাকে এটা শীৰ্ষবিন্দুৰ পৰা বাকিকিটা শীৰ্ষবিন্দুলৈ কৰ্ণ সংযোগ কৰিলে পোৱা ত্ৰিভুজৰ সংখ্যা কিমান হ'ব বাহু সংখ্যাতকৈ 2 কমিব বাৰু এতিয়া আমি কথা চাওঁ 4 ডাল বাহু তাৰ পৰা 2 কমাই দিলু গতিকে আমাৰ ইয়াত কেটা ত্ৰিভুজ থাকিলে দুটা ত্ৰিভুজ এটা ত্ৰিভুজত কিমান ডিগ্ৰী থাকে এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে গতিকে দুটা ত্ৰিভুজ তাৰমানে 4 - 2 পূৰণ 180 ডিগ্ৰী হ'ব তাৰমানে এই চতুৰ্ভুজটোৰ মুঠ কোণৰ মান কিমান হ'ব এটা ত্ৰিভুজত 180 এটা ত্ৰিভুজত 180 এতিয়া আমাৰ এটো যদি কৰো ক্যালকুলেশন কৰো তেতিয়ালে কিমান হ'ব 2 বিয়োগ 2 পূৰণ 180 সমান 360 ডিগ্ৰী তোমালোকে দেখিলা না বাৰু এটা চতুৰ্ভুজৰ
চাৰিওকোণৰ সমষ্টি 360 ডিগ্ৰী ঠিক তেনেকুৱাকৈ পঞ্চভুজটোত কি হ'বগৈ তেতিয়াহ'লে 5 - 2 বাহু সংখ্যা বিয়োগ 2 তিনিটা ত্ৰিভুজ হ'ব তাৰমানে 180 ডিগ্ৰীকে এটা ত্ৰিভুজত কিমান হ'বগৈ 5ৰ পৰা 2 গ'লে 3 পূৰণ 180 ডিগ্ৰী ইকুৱেল টু 3 × 54 540 ডিগ্ৰী তেনেকুৱাকৈ এইটো কিমান হ'ব 6 বিয়োগ 2 পূৰণ 180 ডিগ্ৰী সমান 4 পূৰণ 180 ডিগ্ৰী সমান 720 ডিগ্ৰী ঠিক তেনেকুৱাকৈ এইটো কিমান হ'ব 7 - 2 ইনটু 180 ডিগ্ৰী কেলে পূৰণ কৰিছোঁ বাৰু এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে ইয়াত 7 - 2টা ত্ৰিভুজ মানে 5টা ত্ৰিভুজ আছে তেতিয়াহ'লে কিমান হ'ব 5 পূৰণ 180 ডিগ্ৰী সমান 5 × 90 900 ডিগ্ৰী দেখিলানে বাৰু আমি অতি সহজে উলিয়াব পাৰিছোঁ এতিয়া অষ্টভুজ হ'লেও 8 বিয়োগ 2 6টা ত্ৰিভুজ হ'ব 6 পূৰণ 180 ডিগ্ৰী মানে 6 × 108 মানে 1080 ডিগ্ৰী ওলাব এতিয়া এইটোক এটা আমি সাধাৰণ ফৰ্মুলাৰে প্ৰকাশ কৰিব পাৰোঁ এই এনটোৱে বাহু সংখ্যা বুজায় তাতকৈ 2 কমিব আৰু তাৰ লগত 180 ডিগ্ৰীটো পূৰণ কৰি দিলে আমি এটা সূত্ৰ পাই যাম অৰ্থাৎ বহুভুজৰ অন্তঃকোণৰ সমষ্টি কেনেকৈ উলিয়াম আমি তাক আমি এটা সাধাৰণ সূত্ৰৰ প্ৰকাশ কৰিলোঁ n বাহু বিশিষ্ট বা n বাহু সম্পন্ন যদি বহুভুজটোৰ বাহু সংখ্যা n হয় তেতিয়াহ'লে তাৰনো অন্তঃকোণৰ সমষ্টি কিমান হ'ব n বাহু বিশিষ্ট বহুভুজৰ বহুভুজ এটাৰ অন্তঃকোণৰ সমষ্টি সমান n - 2 পূৰণ 180 ডিগ্ৰী এইটো কি বুজাইছে nটোৱে বাহু সংখ্যা যিমান তাতকৈ 2 কমাই দিলে সেই বহুভুজটোত কেইটা ত্ৰিভুজ উৎপন্ন হ'ব সেই কথাটো পাম এটা ত্ৰিভুজত 180 ডিগ্ৰী ধৰিলে n - 2টা ত্ৰিভুজত তাৰ n - 2 গুণ হ'ব তাৰমানে এটা ত্ৰিভুজত 180 ডিগ্ৰী n - 2টা ত্ৰিভুজত কিমান হ'ব 180 লগত n - 2টো পূৰণ হ'ব এতিয়া যদি মই তোমাক কওঁ এটা বহুভুজ যাৰ বাহু সংখ্যা 14ডাল ধৰা 14ডাল বাহু বিশিষ্ট এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি কিমান নিৰ্ণয় কৰা সমাধান আমি কেনে কৰি ইয়াত বাহু সংখ্যাটো আমি এটা চলকাৰে ধৰিছোঁ n = 14ডাল
এতেকে তাৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব? প্ৰথমে সূত্ৰটো লিখিয়ে দিয়া বাৰু, একো নাই। n - 2 পূৰণ 180 ডিগ্ৰী। এতিয়া এনৰ ঠাইত আমাৰ কিমান বহাব লাগিব? 14 - 2 n - 2 14 - 2 ইনটু 180 ডিগ্ৰী ইকুৱেল টু 12 80 ডিগ্ৰী। এতিয়া তোমালোকে 12 আৰু 18 পূৰণ কৰা। 2 × 36 18 × 18 6 8 × 11 2 এইটো 0 আছে 180 ওপৰত, এইটো 0টো দি 180 মানে এটা 0 এটা আছে ন, ইয়াত 0টো বহাই দিলোঁ, চমুকৈ কৰিছোঁ আৰু। 2 × 36 18 × 18 6 8 3 11 2 মানে কিমান হ'বগৈ? 2160 ডিগ্ৰী মানে 2160 ডিগ্ৰী। এইধৰণে যিমান সংখ্যক বাহু দিয়া থাকক আমি তাৰ অন্তঃকোণৰ সমষ্টি উলিয়াই ল'ব পাৰিম। এতিয়া তোমালোকে ইয়াৰ পাছত মই সমস্যা দিম, এইবিলাক কৰিব লাগিব। আমি এটা বহুভুজৰ অন্তঃকোণ কেনেকৈ উলিয়াই এই সূত্ৰটো মনত ৰাখিব সদায়। এইটো n - 2 ইনটু 180 ডিগ্ৰী। nটোৱে বহুভুজটোৰ বাহু সংখ্যা বুজাব, তাৰ পৰা 2 বিয়োগ হ'ব, মানে কেইটা ত্ৰিভুজ ওলাব সেইটো পাম, তাৰ লগত 180 পূৰণ কৰিলে 180 ডিগ্ৰী পূৰণ কৰিলে আমি পাই যাম। এতিয়া সুষম বহুভুজ আমি ইতিমধ্যে পাই আহিছোঁ। সুষম বহুভুজ বুলি ক'লে কি বুজায়? যি বহুভুজৰ প্ৰতিটো কোণ আৰু প্ৰতিডাল বাহু পৰস্পৰ সমান। মই পঞ্চভুজ এটাকে মই লৈছোঁ বাৰু। ধৰা এই পঞ্চভুজটোৰ বা ষড়ভুজেই ল'লোঁ। এই ষড়ভুজটোৰ প্ৰতিডাল বাহু যদি সমান হয়, মই ইয়াত হাতেৰে ৰাখিছোঁ, মই ধৰি লৈছোঁ সমান হৈছে, তেতিয়াহ'লে প্ৰতিটো কোণো যদি সমান হয়, আচলতে প্ৰতিডাল বাহু সমান হ'লে প্ৰতিটো কোণ এইটো সমান হ'বনে নহয় বাৰু? ৰম্বাছৰ ক্ষেত্ৰত আমি পাইছোঁ নহয়? নহয়। এতিয়া আমাৰ কথাটো এনেকুৱা আমি এটা আঁকিছোঁ যে ইয়াৰ প্ৰতিটো কোণেই সমান আৰু প্ৰতিডাল বাহু সমান, তেনেকুৱাকৈ এটা আমি ষড়ভুজ আঁকিলোঁ। এতিয়া ষড়ভুজটোৰ মুঠ অন্তঃকোণৰ সমষ্টি কিমান হ'ব? n = 6। ষড়ভুজৰ বাহু সংখ্যা n = 6। এতেকে ইয়াৰ অন্তঃকোণৰ সমষ্টি n - 2 ইনটু, ইয়াত আচলতে 6 - 2টো একেবাৰে লিখি গ'লে পৰা যায়, কাৰণ কেলৈ অন্তঃকোণৰ সমষ্টি ইয়াৰ বুলি কৈছোঁ ন, ষড়ভুজটো আমি ইয়াত 6টো বহাই যাব লাগে, কিন্তু তোমালোকে অকণমান অসুবিধা পাবা বুলি মই সূত্ৰটো বহাই দিছোঁ। এতিয়া বহাই দিম 6 বিয়োগ 2, তেনেকৈ কৰিলেও হ'ব। ধাৰণাটো স্পষ্টকৈ থাকিলেই হয়। 4 পূৰণ 180 ডিগ্ৰী সমান 4 × 72 ডিগ্ৰী, 720 ডিগ্ৰী হ'ব। যিহেতু ই এটা সুষম বহুভুজ, যদি ষড়ভুজটোৰ সুষম হয় তেন্তে তাৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব?
ষড়ভুজ মানে ছডাল বাহু থকা এটা বহুভুজৰ ছটা কোণ উৎপন্ন হ'ব। তিনিডাল বাহু থকা বহুভুজটোৰ তিনিটা কোণ থাকে। যেনেকৈ ত্ৰিভুজ এটাৰ বাহু তিনিডাল, তাৰ কোণো তিনিটা। চতুৰ্ভুজ এটাৰ বাহু চাৰিডাল, তাৰ কোণো চাৰিটা। পঞ্চভুজ এটাৰ বাহু পাঁচডাল, তাৰ কোণো পাঁচটা। 2, 3, 4, 5। তেনেকুৱাকৈ ষড়ভুজ এটাৰ ছটা কোণেই থাকিব। কিন্তু যদি সুষম নহয় তেতিয়াহ'লে ইয়াৰ প্ৰতিটো কোণ সমানটো নহ'বই। যদি সুষম বহুভুজ হয় তেতিয়াহ'লে তাৰ প্ৰতিটো কোণো সমান হ'ব। গতিকে ইয়াৰ এটা কোণৰ মাপ কিমান হ'ব বাৰু? নিশ্চয় এই মুঠ কোণ হ'ল 720 ডিগ্ৰী। তাক যদি আমি 6ৰে হৰণ কৰোঁ, কাৰণ ছটা কোণ ল'ব, 12, 6 12 62, এইটোৱে 6ৰে যদি 720 হৰণ কৰোঁ 120 ডিগ্ৰীকৈ পৰিব। ইয়াৰ প্ৰতিটো কোণ 120 ডিগ্ৰীকৈ পৰিব। এতিয়া আমি এটা সাধাৰণ সূত্ৰৰে ক'ব পাৰোঁ যে n বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ n বাহু বিশিষ্ট বহুভুজৰ অন্তঃকোণৰ মুঠ সমষ্টি হ'ব n-2 × 180 ডিগ্ৰী, আৰু তাত কোনো nটা ওলাব, গতিকে nৰে ডিভাইড কৰিব লাগিব। এই সূত্ৰটো বহাই লৈ যাব। যদি 12টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ কিমান বুলি সোধে, ধৰা n = যদি 12 বুলি কয়, তেতিয়াহ'লে তাৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব? 12 - 2 × 180 ডিগ্ৰী বাই 12। 12 কেলৈ বহালোঁ? 12ডাল বাহু বিশিষ্ট বহুভুজটোৰ কোনো 12টা ওলাব। গতিকে কিমান হ'ব? এইটো 10 থাকিব, পূৰণ 180। আমি পূৰণ কৰি নলৈ ইয়াতে কাটিবও পাৰোঁ। 12 × 15 = 180 তোমালোকে জানা, বা যদি নোৱাৰা 6ৰে কাটিলোঁ। 6 2 × 12, 6 3 × 30 হ'ল। এইটো 2 × 2, এইটো 2ৰে কাটিলে এইটো 15, মানে 12 × 15 = 180। এতিয়া 10 পূৰণ 15 সমান কিমান হ'ব? 150 ডিগ্ৰী হ'ব। গতিকে এই ধৰণে আমি প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াব পাৰিম। এতিয়া ইয়ালৈকে আমি এটা বহুভুজৰ অন্তঃকোণৰ পৰিমাণ কিমান, যদি বহুভুজটো সুষম বহুভুজ হয় তেন্তে তাৰ প্ৰতিটো অন্তঃকোণৰ পৰিমাণ কিমান আমি উলিয়াব পৰা হ'লোঁ। এইবোৰৰ পৰাই আওঁপুৰীয়াকৈ আৰু কিছুমান সমস্যা ওলাব, যিবিলাক তোমালোকে সমাধান কৰিব পাৰিবা। মই এতিয়া তোমালোকক ধাৰণাখিনিয়ে দি গৈ আছোঁ, আৰু লগতে 2-এটা সমস্যাও দিম। কিন্তু তোমালোকে এইটো নজৰ ৰাখিবা যে এই স্পষ্টকৈ যদি আমি ধাৰণাখিনি লৈ নলওঁ, আমি দৌৰি গৈ এক্সাৰচাইজৰ সমস্যাকেইটা পোনপটীয়াকৈ কৰাটো উচিত নহ'ব। এই যিখিনি ধাৰণা, কনচেপ্ট বুলি আমি কওঁ, সেই কনচেপ্টখিনি আমি পূৰা মাত্ৰাই লৈ ল'ব লাগিব, সমস্যা সমাধান হৈ যাব। বাৰু যেই হওক, মই এইখিনিতে তোমালোকক 2টা সৰু সমস্যা দিওঁ। এক নম্বৰ, যদি এটা বহুভুজৰ বাহু সংখ্যা হয়, তেন্তে তাৰ অন্তঃকোণৰ সমষ্টি
কিমান হ'ব নিৰ্ণয় কৰা। 2 নম্বৰতে এটা সুষম বহুভুজৰ বাহু সংখ্যা 8ডাল, তেন্তে তাৰ প্ৰতিটো অন্তঃকোণৰ পৰিমাণ কিমান হ'ব নিৰ্ণয় কৰা। আৰু এটা সমস্যা দিছোঁ। এটা সুষম বহুভুজৰ অন্তঃকোণৰ অন্তঃকোণ একোটাৰ এটা সুষম বহুভুজৰ অন্তঃকোণ একোটাৰ মাপ 144 ডিগ্ৰী হ'লে তাৰ বাহু সংখ্যা নিৰ্ণয় কৰা। তোমালোকক মই থুলমূলকৈ সদ্যহতে এইকেইটা সমস্যা দিছোঁ। ইয়াৰ পাছত আৰু পুনৰ বেছিকৈ দিয়া হ'ব সমস্যা। গতিকে আমি এতিয়ালৈ কি কি শিকিলোঁ যে এটা বহুভুজৰ বাহু সংখ্যা দিয়া থাকিলে কেনেকৈ তাৰ অন্তঃকোণৰ সমষ্টি উলিয়াব লাগে, আৰু বহুভুজটো যদি সুষম হয় তেতিয়াহ'লে বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ পৰিমাণ কেনেকৈ উলিয়াব লাগে তাৰ একোটাকৈ সূত্ৰ মই উলিয়াই দিলোঁ। আৰু সেই সূত্ৰৰ সহায়ত তোমালোকে আৰু বেলেগ বেলেগ সমস্যা সমাধান কৰিব পাৰিবা। গতিকে আজিলৈ এইটো পাঠ মই ইমানতে সামৰিছোঁ। পুনৰ আমি অহাকালিলৈ অন্য এটা পাঠলৈ যাম, আৰু সেই পাঠটোৰ পাছতে তোমালোকৰ অনুশীলনী সমস্যাবিলাক সমাধান কৰিব পৰা হ'বা। থেংক ইউ।